গোটেই বিষয়টোৰ কনফ্লিক্টটো তাতেই আছে যে পুৰণা জনজাতিসকলে নতুন লোকক জনজাতি হোৱাটো নিবিচাৰে হব খোজা জনজাতিসকলে কয় যে আমাক জনজাতি কৰিবই লাগিব দুইটা সম্প্ৰদায়ৰ বিপৰীতমুখী স্থিতিৰ কাৰণে আজিলৈকে সমাধানৰ ৰাস্তাটো আমি পোৱা নাই কিন্তু 25 নৱেম্বৰত যি আমি মন্ত্ৰীসভা গোটৰ পৰামৰ্শ সদনত ৰাখিম হি এটা মধ্যম অৱস্থালৈকে লৈ আহিব সমস্যাটো হৈছে যে কংগ্ৰেছ দলে এটা মেমৰেণ্ডাম দি থৈছে টংক বাহাদুৰ ৰায় অধ্যক্ষ হৈ থাকোতে ভাৰত চৰকাৰক যে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগিব নতুনক জনজাতি কৰিলে সেই পইণ্টটোকে ট্ৰাইবেল সংঘই ধৰিছে যে বিধানসভাইটো কৈছে আমাৰ ক্ষতি হ'ব নোৱাৰিব কিন্তু নতুন মানুহ আহিলেতো কৰবাত নহয় কৰবাত ক্ষতি হ'বই কংগ্ৰেছে বিষয়টো অতি এক প্ৰকাৰ ক'ব গ'লে খুব বেয়া কৰি থৈ গৈছিলে 25 নৱেম্বৰত আমাৰ যিখন প্ৰতিবেদন আহিব তাত আমি কিছু সমাধানৰ সূত্ৰ পাম 100% নাপালেও গতিকে 25 নৱেম্বৰলৈকে আমি অপেক্ষা কৰিব লাগিব মৰাণ মটকৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি সহনশীল তিনিটা ক্ষেত্ৰত তেওঁলোক সহনশীল পুৰণা গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী মৰাণ মটক এই তিনিটাৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰাইবেল সংঘৰ স্থিতি আগৰ পৰাই সহনশীল আৰু এই বিষয়ে বিধানসভাত মই ইতিমধ্যে ষ্টেটমেণ্ট দিছোঁ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ 50% 100% নহলেও কিছু আগবাঢ়ি আছে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল 36টাৰ নাম ৰিকমেণ্ড কৰিলে বাকীৰ নাম নকৰিলে এটা বাগানৰ মানুহে কৈছে যে কৰিলে আমাৰ গোটেইখনক কৰক তেওঁলোকে আগেই নবঢ়ালে 36টাত থৈ দিলে গতিকে ইয়াত সৰ্বসাধাৰণ মানুহে নুবুজা বহুতবিলাক কথা আছে যেটো 25 নৱেম্বৰৰ মন্ত্ৰীসভা গোটৰ প্ৰতিবেদনত প্ৰথমবাৰলৈ সাংবাদিকসকলেও গম পাব 112টা চাহ জনগোষ্ঠীৰ ট্ৰাইব আছে উইদিন টি গাৰ্ডেন কংগ্ৰেছে ৰিকমেণ্ড কৰিলে 36টা বাকি ৰিকমেণ্ডে নকৰিলে এতিয়া আমাৰ এছিএমএছৰ কিছুমান নেতাই আন্দোলনো কৰি আছে তেওঁলোকে তেতিয়া বিধানসভাত এমএলএ আছিল তেওঁলোকে ৰিকমেণ্ডে নকৰিলে যেতিয়া লিষ্টখন ওলাল তেতিয়া টি গাৰ্ডেন ছাত্ৰ সন্থাই আমাক ক'লে যে আমি একেটা লাইনতে থাকো কেইজনমান হ'ব কেইজনমান নহ'ব নেকি গতিকে তাৰ ভিতৰতো কৰিবলগীয়া কাম আছে সেইকাৰণে গোটেই বস্তুটো 25 নৱেম্বৰত যেতিয়া আমি বিধানসভাত ৰিপৰ্ট দিম যিটো ৰিপৰ্টে এই সমস্যাৰ সমাধান কৰিব পাৰে কাকো অসুবিধাত নোহোৱাকৈ তেনেকুৱা এটা ৰিপৰ্ট আমি বহুত 3 বছৰ আলোচনা কৰি এটা পজিশনলৈকে আনিছো যেনেকে আপোনালোকে লক্ষ্য কৰিছে যে প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক বিৰোধিতা কৰা নাই মৰাণ মটকক তেওঁলোকে এক প্ৰকাৰ গ্ৰীণ সিগনেল দিছে তাৰো কাৰণ হল আমাৰ লগত হোৱা দীৰ্ঘকালীন আলোচনা গতিকে বহুত সময়ত আমাক অভিযোগ কৰা সকলৰ বিপৰীতে বিজেপিয়ে সমস্যাটো প্ৰথমবাৰৰ কাৰণে একেবাৰে ভিতৰলৈকে গ'ল তেওঁলোকৰ সমস্যা আছে তেওঁলোকে কৈছে আহোমে কৈছে আমাক লাগিবই ট্ৰাইবেল সংঘই কৈছে যে আপোনালোকে নতুন এখন নিউ ট্ৰাইবেল বুলি কৰক যত আমাৰ লগত সংঘাত হ'ব নালাগে তেওঁলোকে নালাগে বুলি নকয় তেওঁলোকে কয় যে আমাৰ লগত নিদিব বেলেগ কৰি নতুন লিষ্ট এখন বনাই দিয়ক যেনেকে হিলছ ট্ৰাইব প্লেনছ ট্ৰাইব আছে গতিকে এইটোৰ আমি সমাধান এটা আনি মিডিয়াত কথা পাতিলে জিন পোৰ্টেলে যেটো ভাল দেখে এইটো কাটিব কাৰণে মই মিডিয়াত কথা ক'ব খুব আজিকালি দিগদাৰ পাওঁ মানে কাটি কৰি কোনে কি একেটা কথাকে বনাই দিব বুজি নোপোৱা হৈ যাওঁ সেইকাৰণে বিষয়টো 25 তাৰিখে লিখিতভাৱে দি দিম আৰু লিখিতখন আপোনালোকে পঢ়ি ল'ব পাৰিব মই ক'লে এতিয়া ক'ব মুখ্যমন্ত্ৰী অমুকৰ নামটো নললে তমুক নকৰিলে বুলি আকৌ আপোনালোকে ৰাতি টক শ্ব'ত ইয়াক বিতৰ্কিত কৰিব